কৃষ্ণ শিৰোমণি দিহানামৰ দৌল সেই শিৰোমণি নেকি আদি শিৰোমণি নে এতিয়া শিৰোমণি আৰু এটা কথা আপোনালোকে দেখিলে এজন ডাঙৰ এজন আমাৰ হোমনাথ হোজাই এতিয়ালৈকে মই যিমানখিনি নেগেৰাবাদক দেখিছে সেই নেগেৰাবাদকজনে এতিয়ালৈকে নেগেৰাৰ গুৰুঘাট আছে বুলি কৈ দিলে ইমানখিনি এটা ডাঙৰ আমি ক'বলগীয়া কথা নাজানো বাৰু দেই সোণাটোত আমি বেলেগৰ নাম ইয়াত আমি ইয়ালৈ টানি নানো মই কিন্তু আপোনালোকক কোৱা নাই কিন্তু মই মন্তব্যহে দিছোঁ দেই নেগেৰাজু দিহানামত কেতিয়াৰ পৰা প্ৰচলন হ'ল আচলতে মহিলাই দিহানাম কেতিয়াৰ পৰা গাবলৈ ল'লে এই কথাবোৰ এতিয়া নেগেৰাৰ গুৰুঘাট আছেনে নাই ঢোলৰ গুৰুঘাট আছেনে নাই আৰু ঢোলৰ গুৰুঘাট এজনটো ঢোলৰ ওজা এজন আৰু ওজা ঢোল আৰু বিহু ঢোলৰ পাৰ্থক্য আছে হয় নহয় বাৰু গতিকে আমি সেইবিলাক বিতৰ্কিত কথাবিলাকো নাযাওঁ কাৰণ এতিয়ালৈকে 50 বাৰমান প্ৰতিযোগিতা কৰিলোঁ আমি বিশেষকৈ যিমানখিনি প্ৰতিযোগিতা কৰিলোঁ আমি বিচাৰকৰ কিছুমান মন্তব্যৰ কাৰণে আমি মানে বেমেজালিত পৰোঁ আমি বিচাৰকসকলৰ কাৰণে আমি বহুত মানে এনেকুৱা বিচাৰক দেখিছোঁ আপুনি এনেকুৱা ধৰণক প্ৰতিযোগিতা দি বিচাৰকক ধূলি মাৰিব বিচাৰে ন কিন্তু এনেকুৱা বিচাৰক দেখিছোঁ মই ক'বলৈ বাকী নাযাওঁ মই আজি মোক মানে চবেই দন্দুৱা বুলিও কয় মই ফেচবুকৰ মাধ্যমত অলৰেডি এখন ডাঙৰ যুদ্ধ হৈ গ'ল মানে কি হয় বৃন্দাবনত যদি এষাৰ নাম প্ৰতিযোগিতাত যদি এজন যিয়ে প্ৰতিদ্বন্দ্বী হওক বা প্ৰতিযোগীয়ে হওক সেই প্ৰতিযোগিতাখনত এজন বিচাৰক বা প্ৰতিদ্বন্দ্বীসকলে বিচাৰকক ধূলি মাৰিব বিচাৰে সেই প্ৰতিযোগিতাখনত বিচাৰকৰ কিমান যোগ্যতা সেই প্ৰতিযোগিতাখনৰ সেই নামষাৰ কিমান কিছুমানে কপি দিবলৈ কয় এনেকুৱাও দেখিছোঁ বৃন্দাবনত মাজে পৰি কান্দে গজৰাই বুলিও পুৰস্কাৰ পায় শিৰোমণি দিহানাম দল পৰিৱেশন ভাল হৈছে পৰিৱেশন ভাল গায়কীত ক'বলগীয়া নাই ধন্যবাদ ছাৰ অকণমান এই উপস্থাপনত আমি আচলতে সকাম খাই পাইছোঁ নাই সকামত নাম গাই পাইছোঁ নাই ভকতৰ লগত ভকতে মানে য'ত বয়সস্থ বা আমাৰ আগৰ দিহানামৰ যিসকল পুৰণা শিল্পী হৰিয়ে নামৰ য'ত আৰম্ভ কৰে তাৰমানে তেনেকুৱা সকাম খাইছোঁ নাই বা আমি খাইছোঁ তাত আমি এটা কথা লক্ষ্য কৰোঁচোন নামাচাৰ্যজন কেতিয়া বহে আসনত যিজনে নাম আৰম্ভ কৰিব তেখেত কেতিয়া বহে বাৰু সকলো শিল্পী বহাৰ পাছত সকলো ভকত বহাৰ পাছত তেখেতে আজ্ঞা লৈ পিনি বহাটো নিয়ম কিন্তু আমি সিমানখিনি ইয়াত কৰিব নোৱাৰোঁ কাৰণ আমাৰ সীমাবদ্ধতা আছে সময় সীমাবদ্ধতা আছে সেইটো অকণমান যদি আমি এটা মুহূৰ্ত যদি আমি দেৰি কৰোঁ তেতিয়াও সেইটো প্ৰতিফলিত হ'ব মানে এতিয়া খৰধৰ কৰিব নালাগে উপস্থাপনৰ পৰা আমি মাৰ্কিংটো কৰোঁ যিহেতু সকলো বহাৰ পাছত দলপতি আসনখন লগ লৈ বহিলে বেছি ভাল হয় মানে সেইটো নহ'লে একেলগে খবজবকৈ বহিলে এতিয়া একেলগে বহা হৈছে আৰু তাল যে আগতে আমি এইটো কৰিছিলোঁ হয় আমি বিভিন্ন জেগাত আমি এইটো কৰিছিলোঁ হয় মই অকণমান দেৰিকৈ বহোঁ বাইকসকল বহাৰ পিছত কিন্তু বিচাৰকসকলে মানে কিছুমান বিচাৰকে আমাক ক'লে এইটো কাম নকৰিব সকলোৱে একেলগে বহি তেওঁ সকাম খাই পোৱা নাই আকৌ সেইজন বিচাৰকে সকাম খাই পোৱা নাই তেওঁ নাম গাব জানে নাজানে আমি নাজানো নহয় বিচাৰক ঢেৰ আছে নহয় এতিয়া হয় ছাৰ আমি বিচাৰক নহয় আগতে কৃষ্ণ একদম সেৱাহে জনাইছোঁ আমি বিচাৰক নহয় আমি দিহানাম এতিয়াও শিকি আছোঁ একদম ধৰ্ম কথা কৈছোঁ ইমান সকলোৰে সাক্ষাতত আমি দিহানামৰ এতিয়াও শিকাৰুৱে হৈ আছোঁ আমি বিশাল সাগৰখনত আমি সাঁতুৰি পাৰ হ'বই পৰা নাই আমি জাষ্ট শিকিছোঁহে মানে গতিকে আমি বিচাৰ কৰাৰ ধৃষ্টতা নাই কিন্তু আনুষ্ঠানিকভাৱে এইটো কমিটি এটা নিৰ্দেশনা দিছে আমি অকণমান আনুষ্ঠানিকভাৱে জেগাডোখৰ লৈছোঁহে বিচাৰকৰ আসনত এই সকলো দৰ্শকে আছে দৰ্শকেই মূল বিচাৰকত থাকিব কিন্তু যিজন বিচাৰকে আপোনালোকক হয়তো ক'লে তেওঁ সকাম খাই পোৱা নাই তেওঁ বিচাৰ কৰি পাইছে দিহানামৰ প্ৰতিযোগিতাৰ প্ৰেক্ষাপটটো দেখিছে তেওঁ দিহানাম ঐতিহ্যটো তেওঁ নজনা নাই চাগে ছাৰ আপোনালোকক আমি এটা কথা সুধিব পাৰিমনে হয় নিশ্চয় আমি ডিব্ৰুগড়ত আজি 3 দিনৰ আগত আমি ডিব্ৰুগড়লৈ গৈছিলোঁ নাম পৰিৱেশন কৰিবলৈ কম্পিটিশ্যনে আছিলে তাত আমাক ক'লে যে 8 ফুট গামোচা ভাগ লৈ ল'বলৈ ক'লে সেইটো ছাৰ কিমান শুদ্ধ বিচাৰকে আমাক ক'লে 8 ফুট গামোচাখন হয় আমি তাত আমি সেইটো কাৰণে আমি ছেকেণ্ড পজিশ্যন পাইছোঁ তাত নহয় এতিয়া যে মই আপোনাক ক'লোঁ যে আপুনি অকণমান দেৰিকৈ ভাবো এইটোৱে আপোনাৰ পজিশ্যনত
তাত অসুবিধা নকৰে আপুনি ফাৰ্ষ্ট ছেকেণ্ড গম কিবা এটা পাইছোঁ, পইচা সেইটো গম পাব পাইছোঁ। নাপাব নহয় আমাক মানে তাত আমি জানিবৰ কাৰণে সুধিছোঁ কোনটো শুদ্ধ মানে গামোচাখন ডিঙিত লোৱাটো শুদ্ধ নে আমি ইয়াত লৈ নাম গোৱা শুদ্ধ? গামোচা ক'ত লৈ আৰু এতিয়া গামোচাটো আমি ডিঙিতে লওঁ। সেয়া বিচাৰকে আমাক মানে ক'লে যে পৰাপক্ষত আহাৰ্যিক দিশটো এনেকুৱা চাব, আহাৰ্যিক দিশটো এনেকুৱা, আমি দিহানামটো আমি উপাংগ কীৰ্তন বুলি ধৰোঁ, উৎসৱ প্ৰসংগ এইটো উপাংগ কীৰ্তন হয়। আমি যেতিয়া প্ৰসংগ প্ৰণালী কৰিব, যেতিয়া আমি ভকতসকলে যিসকল তেওঁলোকে যিসকল নামত মানে আমি শৰণ লৈছোঁ, আমিতো ভজন লোৱা নাই, কিছুমানতো এক নামত সোমাইছে। তাৰমানে আমি যেনেকৈ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী পঢ়ি পিনে আমি কোনোবাই মেট্ৰিক দিছে, এই ভকতীয়া আধ্যাত্মিক লাইনটোতো মানে ধৰ্মীয় মাৰ্গটোতো তেনেকুৱা শ্ৰেণী আছে। আমি কোন শ্ৰেণীত পঢ়িছোঁ এতিয়া? প্ৰসংগ প্ৰণালীটো আমি কৰিব নোৱাৰোঁ, আমি দিহানাম গাব পাৰিব পাৰোঁ, কিন্তু আমি প্ৰসংগ প্ৰণালী যিটো কাৰ্যসূচী আছে সেইটো আমি ৰূপায়ণ কৰিব নোৱাৰোঁ। আজিকালি কিছুমানে কৰে, এতিয়া মই ছ'চিয়েল মিডিয়াত দেখোঁ গাব পাৰে কাৰণে, তাল জাপ বজাব পাৰে কাৰণে সৰু ল'ৰা এটাই প্ৰসংগ কৰে, এইবিলাক ভাইৰেল কৰে যে, আচলতে সেইটো কিমান গ্ৰহণযোগ্য? আৰু এই আহাৰ্যিক দিশটো এনেকুৱা, আপোনালোকে এতিয়া সকলোৱে ধৰক চেলেং লৈ লৈছে, গামোচা লৈছে, কিন্তু আমি দিহানাম গাওঁতে আমি যিটো দেখি আছোঁ দেই, দিহানাম যেতিয়া আমি সবাহত গাওঁ, বৰসবাহতে হওক বা ভাওনা সভাতে গাওঁ, আমি সকলোৱে চোলা খুলি লওঁনে বাৰু? আমি কৈ থাকোঁ এটা, কৰি থাকোঁ এটা কথা। এতিয়া আপোনালোকে কিমান ধুনীয়াকৈ নেগেৰা ইমান ধুনীয়াকৈ স্পষ্ট বজাইছে, কিন্তু এই যে লয়কেইটা আপোনালোকে দেখুৱাইছে, এইবোৰ আচলতে কোনোবাই শুনিলে বেয়া পাব। লয়কেইটা যে চাপৰিত দেখুৱাইছে, প্ৰথমতে আমি এচাপৰ বজালোঁ, আকৌ 3 চাপৰ বজাইছোঁ, তাৰপিছত আমি খুব খৰকৈ বজাইছোঁ, খৰ চাপৰ দুতললৈ গৈছোঁ। এইটো আচলতে চাপৰিয়ে নিৰ্ণয় কৰে নেকি? লয়টো, নামৰ লয়টো, গতিটো চাপৰিয়েটো নিৰ্ণয় নকৰে। এতিয়া ইয়াত কিছুমান পেটাৰ্ণ একেবাৰে নাইকিয়া হৈ গ'ল। আমি অৰিজিনটো চাব লাগিব। আমি দিহানামৰ আমি শৰীৰ নামৰ আৰম্ভ কৰিছোঁ, কেনেকৈ নামখাৰ কেনেকৈ উঠাই দিছোঁ আমি। কাহাৰ বা চন্দ্ৰটো আজিকালি নাবুজোৱাই হ'ল, হয় নহয় বাৰু? কিন্তু আপোনালোকে যদি ক'ৰবাত প্ৰদৰ্শন কৰিবলৈ যায়, নিশ্চিতভাৱে আপোনালোকে এনেকৈ নাগাব চাগে। আৰু যিসকল বিচাৰকে আপোনাৰ এই যে এচাপৰ 3 চাপৰ কৈ আছে, তেওঁলোকে বাৰু মই গোৱা ঢেৰ দেখিছোঁ, তেওঁলোকে এনেকৈ নাম গায়নে বাৰু? তেওঁলোকৰ মই ইউটিউবতো দেখিছোঁ, তেওঁলোকে কোনোবাই কেছেটো কৰিছে, সমাজতো গাইছে। এইটো লয়ত তেওঁলোকে গায়নে? নিশ্চিতভাৱে নাগায়। আমি কৈ থাকোঁ এটা, কৰি থাকোঁ এটা কথা। আৰু এনেকুৱা নহয় যে ইয়াত আমি ব্যাকৰণিক কৰিবলৈ যত্ন কৰিছোঁ। ব্যাকৰণিক মই বিচাৰক মণ্ডলীক সেৱা জনাইছোঁ। আমি এতিয়া যিহেতু এই শিৰোমণি দলটোৰ আজি বৰ্তমান এতিয়ালৈকে 50 বাৰমান প্ৰতিযোগিতা কৰিলোঁ। আমি বিশেষকৈ যিমানখিনি প্ৰতিযোগিতা কৰিলোঁ, আমি বিচাৰকৰ কিছুমান মন্তব্যৰ কাৰণে আমি মানে বেমেজালিত পৰোঁ। মানে কি হ'ল, এতিয়া আপুনি এটা কথা ক'লে কাঁহা বা চান্দখন বজাব লাগে, কিছুমান নামত আমি বজাওঁ, কিছুমান নামত আমি নবজাওঁ। মানে কেতিয়া এনেকুৱা ধৰণৰ কিছুমান বেমেজালি কয়। কিছুমানে কয় যে তালখন আমি ঘূৰাই, তালখন আমি অফ তালত বজাওঁ। সেইদিনাখন এজন বিচাৰকে কৈছে যে তালখন তালতেই বজাব লাগে। মানে কেনেকৈ আমি বিচাৰকসকলৰ কাৰণে আমি বহুত মানে এনেকুৱা ধৰণৰ, এতিয়া আমি এনেকুৱা বিচাৰক দেখিছোঁ, আপুনি এনেকুৱা ধৰণক প্ৰতিযোগিতা দি বিচাৰকক ধূলি মাৰিব বিচাৰে ন, কিন্তু এনেকুৱা বিচাৰক দেখিছোঁ, মই ক'বলৈ বাকী নাযাওঁ। মই আজি মোক মানে চবেই দন্দুৱা বুলিও কয়। মই ফেচবুকৰ মাধ্যমত অলৰেডি এখন ডাঙৰ যুদ্ধ হৈ গ'ল। মানে কি হয়, বৃন্দাবনত যদি এষাৰ নাম প্ৰতিযোগিতাত যদি এজন যিয়ে প্ৰতিদ্বন্দ্বী হওক বা প্ৰতিযোগী হওক, সেই প্ৰতিযোগিতাখনত এজন বিচাৰক বা প্ৰতিদ্বন্দ্বীসকলে বিচাৰকক ধূলি মাৰিব বিচাৰে। সেই প্ৰতিযোগিতাখনত বিচাৰকৰ কিমান যোগ্যতা, সেই প্ৰতিযোগিতাখনৰ সেই নামষাৰ কিমান, কিছুমানে কপি দিবলৈ কয়। এনেকুৱাও দেখিছোঁ বৃন্দাবনত মাজে পৰি কান্দে গজৰাই বুলিও পুৰস্কাৰ পায়। মই বিশেষ কথা নকওঁ। আৰু এতিয়া কিছুমানে হিৰণাক্ষই প্ৰহ্লাদক নানা শাস্তি দিলে বুলি এতিয়ালৈকে পুৰস্কাৰ পাই দেখি আহিছোঁ। এতিয়ালৈকে ইমানখিনি কথা ক'বলৈ মোৰ বৰ বিশেষ বন নাই। মানে যিহেতু আপোনালোকে সুধিছে যেতিয়া কৈছোঁ। আৰু এতিয়া আৰু এটা কথা আপোনালোকে দেখিলে, এজন ডাঙৰ এজন আমাৰ হোমনাথ হোজাই, এতিয়ালৈকে মই যিমানখিনি নেগেৰাবাদক ধৰিছে, সেই নেগেৰাবাদকজনে এতিয়ালৈকে নেগেৰাৰ গুৰুঘাট আছে বুলি কৈ দিলে। ইমানখিনি এটা ডাঙৰ, আমি ক'বলগীয়া কথা নাজানো বাৰু দেই। নহয়, কথাটো হ'ল এনেকুৱা, আমি আলোচনাটোত আমি বেলেগৰ নাম আমি ইয়ালৈ টানি নানো। মই কিন্তু আপোনালোকক কোৱা নাই, কিন্তু মই মন্তব্যহে দিছোঁ দেই। কথা হ'ল, আমি কিছুমান কথা, এতিয়া আমি নেগেৰাজু যে বজাইছোঁ, নেগেৰাজু দিহানামত কেতিয়াৰ পৰা প্ৰচলন হ'ল? আচলতে প্ৰথম কথা হ'ল, মহিলাই দিহানাম কেতিয়াৰ পৰা গাবলৈ ল'লে? এই কথাবোৰ আমি অকণমান ইতিহাসটো খুচৰি চাব লাগিব। আমি হয়, মহিলাই দিহানাম গাবলৈ ধৰাটো আমাৰ কাৰণে, সমাজখনৰ কাৰণে এটা ইতিবাচক
চিন্তাৰ চৰ্চা কাৰণ আধ্যাত্মিকভাৱে যদি সচেতন হয় এগৰাকী মহিলা তেওঁ নিশ্চয় তেওঁৰ সন্তানক কিছু কথা অকণমান কিবা আধ্যাত্মিক জ্ঞান এটা দিব পাৰিব যে অন্ততঃ তেওঁৰ মনত যিটো বিদ্বেষ হিংসা এইবিলাক কিছু ক্ষেত্ৰত কমিব কিন্তু আমি নেগেৰা যুঁজৰ অন্তৰ্ভুক্ত হৈ গ'ল ইতিমধ্যে এতিয়া নেগেৰাৰ গুৰুঘাট আছেনে নাই ঢোলৰ গুৰুঘাট আছেনে নাই আৰু ঢোলৰ গুৰুঘাট এজনটো ঢোলৰ ওজা এজন আৰু ওজা ঢোল আৰু বিহু ঢোলৰ পাৰ্থক্য আছে হয় নহয় বাৰু গতিকে আমি সেইবিলাক বিতৰ্কিত কথাবিলাক নাযাওঁ কাৰণ এইটো নেগেৰা বাদ্যটো আচলতে বিচাৰকসকলে মানে মন্তব্য যেতিয়া দিয়া হয় নাই মই এইটোহে ক'ম নেগেৰা বাদ্যভাগ দিহানামৰ প্ৰকৃতাৰ্থত দিহানামৰ পৰম্পৰাগত বাদ্য নহয় আমি অকণমান শুৱলা কৰিবৰ কাৰণে আমি তাক সংগত কৰাৰ ব্যৱস্থা হ'ল এইটো আচলতে আমাৰ খনামুখ অঞ্চলৰ গৌৰৱ আমাৰ অভগন কলিতা বুলি এজন আমাৰ পুৰণা শিল্পী আমি নামহে শুনিছোঁ তেখেতে বাঁহৰ মানে কামি দি এনেকৈ হেৰি কৰি মানে নেগেৰা বজাইছিলে অভগন কলিতা মানে ইয়াত চিনি পোৱা মানুহ এতিয়া হয়তো আপোনালোকৰ নাম শুনিব পাৰে গতিকে তেওঁলোকে কোলামণি সন্দিকৈৰ লগত আগতে সংগত কৰিছিলে ইয়াৰ আগত এটা দলে এটা নাম গাই গ'ল তাত অকণমান কোলামণি সন্দিকৈৰ এভাগ নামৰ ঠাঁচ এটা তেওঁলোকে পৰিৱেশন কৰি গৈছে এইবিলাক পৰম্পৰা বাৰু কথা হ'ল কিন্তু এই বস্তুবিলাক নাইকিয়া কৰি পেলাব নালাগে মানে কথাটো গম পাইছেনে আপোনালোকে চাবচোন বেছি ভাল হ'ব আপোনালোকে নামখাৰ গাই আছে এচাপৰ্ট গাই আছে লাহে লাহে নামখাৰ বিচাৰিছে মানে আৰু এটা হেৰি বিচাৰিছে আমাক যে নামৰ গতিটো লাগে বুলি কওঁতে আমি আকৌ সেইটো দিব লাগে মানে যিটো বিচাৰে আমি হৰিয়ে ৰামত যেতিয়া গাই থাকোঁ হৰিয়ে ৰামে এচাপত গাই থাকোঁ এইটো কেতিয়াও আমি 3 চাপত বজাব নোৱাৰোঁ আৰু তাৰ পৰা আমি কি কৰোঁ 3 চাপৰ মাৰোঁ নেকি নামাৰোঁ নহয় ৰাম 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 লাহে লাহে লৈ গ'লো দিন তাক সেইটো লৈ গ'ল এই চাপৰটো নাইকিয়া হৈ গ'ল এইবিলাকতো দিহানামত বজোৱা পুৰণা চাপৰ একেবাৰে সেইবিলাক নাইকিয়া হৈ গ'ল মানে নাইকিয়া কৰি পেলাব নালাগে আমি লয়টো লাগে লয় ঠিকেই আছে লয়টো আমাৰ লাগিব কিন্তু আমি যদি চাপৰিয়ে লয়টো প্ৰকাশ কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰকৃতাৰ্থ দিহানামৰ ঐতিহ্যটো থাকিব জানো আৰু আপোনালোকে এতিয়া চাওক পুৰুষৰ দল আজি পুৰুষ হৈ কিবা লাজতে পৰিছোঁ আমি পুৰুষ নোহোৱা হ'লেই ভাল আছিলে নেকি নাই দলে নাই পুৰুষৰ আমি 3টা বজাত 2:30 বজাত টাইম দিছোঁ 3টাত পাই গ'লোহি মইতো ভাবিছোঁ 2টা টিমেই পাই থাকোঁ ফিল্ডত আৰু গুৰু গোবিন্দ আৰু হিৰুমণি 2টা টিমেই দেখি থাকোঁ আৰু মই বোলো 4টামান দল হ'ব পাৰে আৰু ভবাটোৱে হ'লগৈ চাগে দল আছেনে নাজানো আৰু গতিকে এইটো মানে এই কথাবিলাক অৰিজিনেল আমি অকল প্ৰতিযোগিতাৰ কাৰণে দিহানাম নেগাওঁ তাৰমানে মোৰ কথাটো হ'ল সেইটো দিহানামটো আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিহানাম গাওঁচোন তেতিয়া বেছি ভাল হ'ব আৰু ভাল হৈছে পৰিৱেশন ভাল হৈছে আৰু তালজুৰি এযোৰ তাল অলপ ডাঙৰ কৰি ল'ব এই তালজাপ ডাঙৰ হ'ব লাগিব দিহানামৰ কাৰণে এযোৰ তাল মোৰ মতে কিন্তু হোৱা নাই বেলেগে হৈছে বুলি ক'লেও মই মানে ভাল পাওঁ আমি ইযোৰ তাল লৈছিলোঁ নহয় এইটো গায়নত থাকে বৈ ছাৰ আমি ইযোৰ তালে লৈছিলোঁ এযোৰ নালাগে বুলি ক'লে এনেকুৱা ল'বলৈ ক'লে কেনেকৈ হ'ব এইটো বিচাৰক ৰাম ৰাম নকৰিব একদম নিজৰ খুটি এৰি নিদিব দেই পুৰস্কাৰ নালাগেচোন আমাক পুৰস্কাৰ নালাগে নিজৰ ঐতিহ্যটো ধৰি ৰাখক না মই অনুৰোধ জনাইছোঁ সেইটো ধন্যবাদ ছাৰ কৃষ্ণ কৃষ্ণ অকৰ্ণে শুনি কৃষ্ণ কথা এ মুখে লোৱা নাম হৃদয়তে আখন পাতি তাতে কৰা ধ্যান কৃষ্ণ কৃষ্ণ শিৰোমণি দিহানামৰ দল হীৰে শংকৰ চক্ষুত সূৰ্য জানা দুয়োজনা আচিনি কুমাৰে নাকে জীৱাতে বৰুণ ছটমত আবৈ বায়ু ভৈল সপ্তগুণ নহয় জানো হাতে ইন্দে পদে বিষ্ণু সিদিত মাধৱ কানত গোবিন্দ হৈলা কপালে কেশৱ মানে সেই শিৰোমণি নেকি আদি শিৰোমণি নে এতিয়া শিৰোমণি শংকৰ শিৰোমণি ন কৃষ্ণ পোনপ্ৰথমে মই আপোনালোকৰ দলটিলে সেৱা আগবঢ়াইছোঁ কৃষ্ণ আচলতে এতিয়া আপোনালোকৰ
যিখিনি কথোপকথন হ'ল এইবিলাক হৈছে হয়নে? হয় ছাৰ। মই আপোনালোকে কওঁতে মিহি মিহিকৈ হাঁহি আছোঁ। মই অলপ আগত যিটো দলে গাই গ'ল সেই দলটোও পাইছোঁ, সুন্দৰ পৰিৱেশন। আপোনালোককো মই পাইছোঁ নেকি বাৰু ক'ৰবাত? পাইছে ছাৰ। পাইছোঁ ন? পাইছোঁ, খালি অকণমান শকত হ'ল মানুহকেইজন। নামৰে মহিমা শুনি তপস্যা এৰিলে মুনি, যোগীগণে এৰিলে ধ্যান, গকুলৰ গোপীয়ে ভোগ প্ৰাণ তেজিলে, কৃষ্ণক এৰিলে প্ৰাণ। হয়নে? আমি এতিয়া নিজেই নিজস্ব কৰিছোঁ দিহানাম। বৈকুণ্ঠ কল্পতৰু ভাগ আনে কি পাইছে নাজানো, মই কেনেধৰণে পাইছোঁ আপোনালোকে বিশ্লেষণ কৰি চাবচোন। মই যিদিনা গুৰুজনা গুৰিলে নেগেৰা শিকিবলৈ গৈছিলোঁ সেইদিনা মাৰিডালত ধৰি পেলানি মোক ধুমকৈ মাৰিবলৈ ক'লে। যেতিয়া মোক মাৰিডালে ধুমকৈ মাৰিবলৈ ক'লে মই সেইভাগে গুৰুঘাট বুলি ভাবি ল'লোঁ। মই নাই পোৱা, বা তালিখনত যদি মই মাৰিলোঁ সেইভাগে মই গুৰুঘাট বুলি ধৰি ল'লোঁ। কাৰণ গু মানে আন্ধাৰ, ৰু মানে পোহৰ, সেই আন্ধাৰৰ পৰা মোক পোহৰলৈ আনিলে, সেইটো ঘাটেই। সেয়েহে আমি এইখিনি কথা আলোচনা কৰিবলৈ হ'লে আমাক বহল দৃষ্টি আমি চাব লাগিব। এতিয়া প্ৰতিযোগিতা মানে আপোনালোকক আমি বেয়াহে দেখিম, ক'ত কাটিম সুৰুং নিদিয়াই হ'ল আপোনালোকে। ক'ত কাটিম আমি কটাটোহে চিন্তা কৰি আছোঁ, নহয়নে? মই আপোনালোকৰ ইয়াত বহুত জেগাত আহিছোঁ, ভালেমান জেগাত বিচাৰ কৰিছোঁ, দিহানামৰ কৰিছোঁ, আপোনালোকক পাইছোঁ বা আগৰ দলকেইটাও পাইছোঁ। যে কি নহওক আপোনালোকে হৰিৰ গুণানুকীৰ্তন চৰ্চা নেৰিব। কিন্তু এটা কথা ঠিক, আমাৰ এই তিনিওজনকে যি গধুৰ দায়িত্বভাৰ দি পেলাই আমাক মাতি আনিলে, আমি সিমানৰ পাত্ৰ নহয় আকৌ দেই। সত্য যুগত হয় দাপৰ তাতা আৰু যুগ কলি, ওপৰত গ'ল আশী যুগ চলি, এই দিহানাম ভাগ আশী যুগ আগৰ, কিন্তু দাপৰ যুগত থিতাপি ল'লে, দাপৰ যুগত থিতাপি লৈছে। যদি আমাৰ অলপ পাছত বিচাৰকৰ একাষাৰ ক'বলগীয়া হয়, মই খুব কম সময়ৰ ভিতৰতে কৈ যাম, কিন্তু আপোনালোকৰ ঠাণ্ডাও লাগিছে মই গম পাইছোঁ, নহয় জানো? মই বিশেষ দেৰি নকৰোঁ। কিন্তু কথা হৈছে কি, এই দিহানাম ঈশ্বৰৰ গুণানুকীৰ্তন সঁচাকৈ পাৰ্থক্য আছে। ঈশ্বৰৰ গুণানুকীৰ্তন আৰু দিহানাম 4 যুগৰ ওপৰৰ বস্তু। সেয়ে দিহানাম বুলি ক'লে আমি ভয় কৰোঁ। আমি খুব সৰুৰ পৰাই দিহানাম নামঘৰে বৰদিহা, সৰু দিহা, মাজু দিহা, কনিষ্ঠ দিহা গাইছোঁ। 2001 চনত গীতা মহাত্মা টোকাৰীটো গোলাঘাটৰ পৰা আমিয়ে উলিয়াইছিলোঁ। যে কি নহওক আপোনালোকক আমি এই দিহানাম ভাগি ঈশ্বৰৰ গুণানুকীৰ্তন বিচাৰ কৰিব পৰা শক্তি নাই দেই, সঁচাকৈ শক্তি নাই। প্ৰভুৱে আমাক দুখ ধৰিব যে তথাপিতো কমিটিয়ে নিমন্ত্ৰণ কৰাৰ কাৰণে এই 10 মিনিট যে আপোনালোকে উপস্থাপন কেনেকৈ কৰিছে, সাজপাৰ কেনেকৈ পৰিধান কৰিছে, নেগেৰা বাদ্য ৰগৰ টকৰ কেনেকুৱা, খোলৰ কেনেকুৱা, পদ ঘোষা কেনেকুৱা, আমি সেইখিনিহে চাইছোঁ। শেষত কি হয় নাজানো। যে কি নহওক আপোনালোকৰ দলটোলৈ শুভেচ্ছা জনাইছোঁ। আমি শেষত কিবা ক'বলগীয়া হ'লে একাষাৰ ক'ম। আৰু ভাল হৈছে, আৰু এইখিনি যদি আমি আলোচনা কৰি থাকোঁ তেতিয়াহ'লে গোটেই ৰাতিটো বহি নাম নামে কৰি আছে জগত হোৱা ভকতি নিকটে কত ব্ৰহ্মাই নেপালে তত আমি কোন। কৃষ্ণ আপোনালোকৰ ওচৰত আমাৰ সেৱা জনাইছোঁ আৰু আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। কৃষ্ণ। ধন্যবাদ ছাৰ। শিৰোমণি শিল্পী সমাজ শিৱসাগৰ, নহয় জানো? ভাল হৈছে। উপৰোক্ত দুজন বিচাৰকে যিখিনি কথা কৈছে খুব সাৰমৰ্ম কথা কৈছে। আমাৰ বিচাৰকৰ মোক চিনি পাইছেনে বাৰু? পাইছেনে আগতে ক'ৰবাত? পাইছে ছাৰ। আপোনাৰ ক'ত পাইছে? ছাৰ পাহৰিছে। মই যোৰহাটৰ মানুহ, গতিকে এই আমগুৰিলৈ আমাৰ এখেতে মাতিলে। এই পদক্ষেপ মোৰ আমগুৰি প্ৰথম। গতিকে আমাৰ বিচাৰক মণ্ডলী আপোনালোকৰ দলটো খুব ভাল হৈছে। ধন্যবাদ ছাৰ। ভাল পাইছোঁ, খুব ভাল হৈছে। নেগা খুব ধুনীয়া বজাইছে, খোল ভাল বজাইছে। হয় ছাৰ। নামষাৰ বৰ ধুনীয়া। ধন্যবাদ ছাৰ। গতিকে তাৰ মাজতে অকণমান খুঁত এজনে কৰিলে, সেইজনে হয়তো আপুনি ইংগিত দিছিলে নে এইজনে কোনোবাজনে ইংগিত দিছিলে যে সেইখন আসনলৈ গৈ বহগৈ বুলি। তেওঁ গৈ পেলাই চিধা আসন ভাগত উঠি বহি গচকি দিলেগৈ। সেৱা সৎকাৰ কৰা নাই। আমি সদায় আমাৰ বিচাৰকৰ দৃষ্টিটো সদায়
আমি ভুলটোহে লিখোঁ, শুদ্ধটো শুদ্ধই হৈ থাকে, হয়, হয়। আমি ভুলটোহে লিখোঁ। আসনভাগ মই এই চুকৰজনক কৈছোঁ, মাইক্ৰফোনটো যে আছে, আসনভাগ কেতিয়াও ভৰি তুলি গচকি বহিবগৈ নাপায়। ভৱিষ্যতে সেই ভাগ শুধৰাই ল'বা, একো নাই, সৰু কথা হ'লেও দলটো খুব মাৰ্জিত ভাল হৈছে, নামষাৰ উঠিছে, হৈছে। ভাল হৈছে। ধন্যবাদ। ভৱিষ্যতলৈ আপোনালোকৰ আমাৰ তৰফৰ পৰা আশীৰ্বাদ থাকিল। ধন্যবাদ ছাৰ। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ, দেই, ছাৰ। ধন্যবাদ। ধন্যবাদ।